ঠিক 1:30 বজাত এজন ৰোগী আহিছিলে, লালবাবু ওৰাং, 35 বছৰ, জামুগুৰিৰ পৰা। তেওঁ মানে একদম উৎপাত কৰি আহিছে যে ছাৰ মোক চাই দিয়ক, মোৰ ভৰিত সাপে কামুৰিলে। আমি লগে লগে তেওঁক মানে লৈ গ'লোঁ ভিতৰলৈ। তেওঁ একেবাৰে অস্থিৰ হৈ আহিছিলে, বিষত থাকিব নোৱাৰি, একদম মানুহজন বেকা হৈ গৈছিল। আমি তেওঁক যিখিনি দিব লাগে দিয়াৰ পিছত আমি লগে লগে তেওঁক যিটো সৰ্পদংশনত যিটো আমি বেজি দিয়া হয় চেলাইনৰ লগত, এইখিনি কৰি আমাৰ প্ৰায় 5গৰাকীমান চিষ্টাৰ আছিলে। তেওঁলোকে গোটেইখিনিয়ে উমৈহতীয়াভাৱে একদম উইদিন মানে 10 মিনিটৰ ভিতৰত তেওঁ ট্ৰিটমেণ্ট আৰম্ভ কৰা হ'ল। আৰু তেওঁক ট্ৰিটমেণ্ট কৰাৰ পিছত তেওঁ লাহে লাহে আৰোগ্যৰ ফালে আহিলে। আৰু আমি ডিমৌ হস্পিটেলৰ ডক্টৰ সৰ্প বিশেষজ্ঞ ডক্টৰ সুৰজিৎ গিৰিৰ লগত আমি আলোচনা কৰি তেখেতৰ পৰামৰ্শ মতেই যি কৰিব লাগে সেইখিনি দিয়া হ'ল, যিখিনি দৰৱ দিব লাগে দিয়া হ'ল। আৰু ৰোগীৰ লাহে লাহে আৰোগ্যৰ ফালে আহিলে। আপোনালোকে বৰ্তমান দেখিছে তেওঁ সম্পূৰ্ণ সুস্থ। কিন্তু আমাৰ এটা নিয়ম আছে যে তেখেতৰ 72 ঘণ্টা আমি ৰাখিব লাগিব। 72 ঘণ্টা যোৱাৰ পিছতহে আমি তেওঁক ইয়াৰ পৰা যাবলৈ দিব পাৰিম। এইটো আমি তেওঁ কোৱা মতে ক'লা ফেটি সাপে বুলি কৈছে, আমিতো দেখা নাই। তেওঁ কৈছে মানে ক'লা ফেটি সাপে কামুৰিছে। তেওঁ মানে সোনকালে অহাৰ কাৰণে তেওঁ আৰোগ্যটো সোনকালে হ'ল। দেৰি হ'লে মানে বিষটো যদি বেছিকৈ হৈ যায় তেতিয়াহ'লে তেওঁক মানে আৰোগ্য কৰোঁতে টাইম লাগিব। কেতিয়াবা হয়তো দুৰ্ভাগ্যবশতঃ তেওঁ মৃত্যুমুখতো পৰিব পাৰে। আমি মানে বিষাক্ত সাপে কামোৰা প্ৰথম পাইছোঁ। এনেকুৱাকৈ আমি মানে বিষাক্ত সাপে কামোৰা এইটো প্ৰথম কেছ। সৌভাগ্যবশতঃ আমি তেখেতক আৰোগ্য কৰিব পাৰিছোঁ। কালি জাষ্ট 2টামান বজাত, দুপৰীয়া 12:30 বজাত গাহৰি দানা দিব যাওঁতে মোক ক'লা সাপে এটা ঘটিছিল। মই সেই মুহূৰ্ততে আহিব নোৱাৰিলোঁ, অকলে আছিলোঁ বুলি। তাৰপৰা এই আমাৰ ভতিজা ল'ৰাটোৱে হেৰি কৰি আনি খোৱালে, আনি খুৱাই সেই সময়ত কেনেকুৱা কি হ'ল মানে মই নিজে গম নাপাওঁ। ইয়াতে আনি আৰু ডক্টৰখিনিয়ে যেনেকৈ হেৰি কৰিলে, সেই কৰাৰ পাছতেহে মই আধা ঘণ্টা 1 ঘণ্টামান পাছতে অলপ সঁচত আহিলোঁ। তেতিয়াৰ পৰা মই গম পাইছোঁ যে ভাল কামুৰিছিলে। মই ইয়াত আহি পালোঁ যেনতেন। আৰু এতিয়া ভালে যে আপোনাৰ সাপটো এইটো খোলা হৈছিলে, খালি গোটেই সম্পূৰ্ণ দেখি নাপালোঁ, বল আছিলে। সেইকাৰণে ইয়াত ফুটাৰ কাৰণে আৰু গছকি পাইছিলোঁ যে সেইকাৰণে দিলোঁ। ফুটাৰ পাছতে মই জুপিয়াই চাইড হৈ দিলোঁ। তাৰপৰা আহি চাইছোঁ, অলপ দেৰি পাছততো বিষটো লাহে লাহে আহিছে মানে। সেইটো কাৰণে মই ক'লোঁ ভতিজাটোক নাই হস্পিটেললৈ যাম। মই গাহৰি দানা দিছোঁ। তাতেতো মই ঠিকেই আহিলোঁ দেই। ইয়াত আহি পেলাই সোমোৱাৰ লগে লগে কেনেকুৱা কি হ'ল মানে সেইটোহে নাই। সেইখিনি কেনেকৈ কি কৰিলে মানে ডক্টৰে ক'ব নোৱাৰে। মোৰ ঘৰ জামুগুৰি, 2 নং জামুগুৰি। আমাৰ এটা হাতৰ দৰ্শন কৰা এটা ৰোগী এটা আহিছিলে আমাৰ জামুগুৰি, আমাৰ কাষৰে। তো তেখেতে আহি কিনে মানে ৰেষ্টলেছ হৈ আছিলে। পেচেণ্টটো ৰেষ্টলেছ হৈ হোৱাৰ দেখিকে মানে আমাৰ ইনচাৰ্জ ছাৰে মোক মাতি কিনে দেখালে। তাৰপিছত আমি মানে আপোনাৰ ডিচাইড কৰিব নোৱাৰিছিলোঁ যদি আমি এণ্টিভেনাম ষ্টাৰ্ট কৰিম নে নকৰিম। তাৰপিছত আমাৰ গিৰি ছাৰক মই ফোন লগালোঁ। ফোন লগোৱাতে ছাৰে ক'লে যে হেৰিখিনি সুধিলে চিমটমছখিনি। তো আমি ক'লোঁ যে চিমটমছ ৰেষ্টলেছ হৈ আছে পেচেণ্টটো আৰু বহুত বিষ বুলি কৈছে। তো আমি কি কৰিলোঁ, এণ্টিভেনম আমি ষ্টাৰ্ট কৰি দিলোঁ। আমি 20 ভাইল দি দিলোঁ। তাৰপিছত পেচেণ্টটো অলপ ভাললৈ আহিছিলে। তাৰপিছত বাকী আমি যিখিনি ঔষধ দিব লাগে দিলোঁ, যিখিনি ছাইড ইফেক্ট আমি টেকেল কৰিব লাগে কৰা হ'ল। আৰু মই ভাবোঁ যে এতিয়া আমি পেচেণ্টটো সুস্থ অৱস্থাতে আছে। আৰু এতিয়া 72 আৱাৰ্ছ আমি ৰাখিম পেচেণ্টটো, তাৰপিছতে ঘৰলৈ যাবলৈ দিম। আৰু এতিয়া মানে আমাৰ লেঙেৰী অঞ্চলৰ কাৰণে বহুত ভাল খবৰ যে আমি ইয়াত এতিয়া মানে ফেটি সাপৰো আমি মানে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে আমি আৰম্ভ কৰিছোঁ। তো যিসকল মানে ভয় খাইছিল আগত যে সাপে দৰ্শন কৰাৰ পাছত ধৰক ডিমৌলৈ যাব লাগে, তো আমাৰ ইয়ালৈ আহিলে তেওঁলোকে চিকিৎসা পাব। এতিয়া বৰ্তমানহে কালিয়ে আমি পালোঁ মানে পয়জনাছ প্ৰথম কেছ আমাৰ লেঙেৰী হস্পিটেল। আৰু আমি সেইটো অলৰেডি আমি মানে গিৰি ছাৰৰ হেৰিত আমি ভালেমানখিনি আমি মানে কাম কাজ কৰি
শেষ কৰিব পাৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।